বৰ্তমান গৰমৰ দিন আৰম্ভ হৈ গ'ল আৰু এই সময়ত গৰম তাতে আকৌ চোকা ৰ'দ এই চোকা ৰ'দে আমাৰ স্কিনৰ অৱস্থা একেবাৰে বেয়া কৰি দিয়ে আৰু এই গৰম দিনত গৰমেও আমাৰ স্কিনখন কলা পেলায় আৰু ৰ'দেও আমাৰ স্কিনখন কলা পেলায় ইয়াৰ উপৰিও আমি গৰমৰ দিনত ঘামো আৰু সেই ঘামত আহি নানান ধৰণৰ ধূলি বালি লেতেৰা পলিউশ্যন লাগি আমাৰ স্কিনখনৰ অৱস্থা বেয়া কৰে আমাৰ স্কিনখন কলা পেলায় স্কিনৰ উজ্জ্বলতা একেবাৰে নোহোৱা কৰি পেলায় এনে অৱস্থাত স্কিনৰ কলা দাগ দূৰ কৰিবলৈ স্কিনখন ঠাণ্ডা কৰি ৰাখিবলৈ স্কিনখনৰ জ্বলা-পোৰা দূৰ কৰিবলৈ স্কিনখনৰ উজ্জ্বলতা আনিবলৈ আমি ঘৰুৱাভাৱে যত্ন লোৱাৰ বহুত প্ৰয়োজন হয় গৰমৰ দিনত আমি আমাৰ স্কিনখন কেয়াৰ কৰিবলৈ সদায় ঘৰুৱা বস্তু ব্যৱহাৰ কৰিব লাগে কাৰণ সেই ঘৰুৱা বস্তুবোৰত কোনো কেমিকেল নাথাকে কোনো প্ৰিজাৰভেটিভ নাথাকে সেই কাৰণে আমি গৰমৰ দিনত সেই ঘৰুৱা বস্তুবোৰে স্কিন কেয়াৰ কৰাটো বহুত প্ৰয়োজন যিবিলাক কিনা বস্তু বা বজাৰৰ বস্তু সেইবিলাকত কেমিকেল থাকে প্ৰিজাৰভেটিভ দিয়া হৈ থাকে সেই কাৰণে সেইবোৰে আমাৰ স্কিনত গৰমৰ দিনত ক্ষতি কৰিব পাৰে সেই কাৰণে গৰমৰ দিন কেইটাত আপোনালোকে সদায় নেচাৰেল বস্তুৰে স্কিনখনৰ যত্ন কৰিবলৈ চেষ্টা কৰিব হাই ফ্ৰেন্ডছ আপোনালোক সকলোকে মোৰ অসমীয়া হাউচৱাইফ চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনালো আশা ৰাখিছো আপোনালোক সকলো ভালে আছে আজি মই আপোনালোকলৈ লৈ আহিছো খুব বঢ়িয়া এটা ৰিমেডি যেটো ৰিমেডি গৰম দিনত লগালে আপোনালোকৰ স্কিনৰ পৰা কলা দাগ দূৰ হ'ব আপোনালোকৰ স্কিনখন উজ্জ্বল হ'ব গ্লোইং হ'ব আৰু এই গৰমৰ দিন কেইটাত আপোনালোকৰ স্কিনখন ঠাণ্ডা কৰি ৰাখিব পাৰিব গতিকে আজিৰ ভিডিঅ'টো আপোনালোকৰ কাৰণে বহুত ইম্পৰ্টেন্ট হ'ব চাই যাব ভিডিঅ'টো শেষলৈকে আজি মই আপোনালোকক দুটা ষ্টেপত এই স্কিন কেয়াৰটো কৰি দেখুৱাম এই দুটা ষ্টেপ আপোনালোকে ফলো কৰি যদি আপোনালোকৰ স্কিনখন কেয়াৰ লয় তেতিয়া হলে আপোনালোকৰ স্কিনখনত কলা দাগ নাথাকিব ৰ'দে পুৰা সমস্যা দূৰ হ'ব আপোনালোকৰ স্কিনখন গ্লোইং হৈ থাকিব তে আহক এই ৰেমেডিটো বনাবলৈ কি বস্তু লাগিব কেনেকৈনো দুটা ষ্টেপ মই কৰো চাও বলক ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছিল আপোনালোকে যদি মোৰ অসমীয়া হাউচৱাইফ চেনেলটোলৈ নতুনকৈ আহিছে বা নতুনকৈ চাবলৈ আৰম্ভ কৰিছে আগতে সাবস্ক্ৰাইব কৰি থোৱা নাই তেতিয়া হলে সোনকালে আহক আৰু মোৰ অসমীয়া হাউচৱাইফ এই চেনেলটো সাবস্ক্ৰাইব কৰি লওক সাবস্ক্ৰাইব কৰিবলৈ হলে আপোনালোকৰ মোবাইলৰ স্ক্ৰিনৰ তলতে থকা সাবস্ক্ৰাইব বটনটো টিপি দিব ওচৰতে এটা বেল ওলাব বেলটো টিপি দিব তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশন আপোনালোকলৈ যাব আৰু আপোনালোকে বঢ়িয়াকৈ ভিডিঅ'সমূহ চাই থাকিবলৈ পাব তে আহক এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰো এতিয়া মই আপোনালোকক ফাৰ্স্ট ষ্টেপটো কৰি দেখাম ফাৰ্স্ট ষ্টেপটোত আমি স্কিনখন কৰিম ক্লিনজিং কৰিবলৈ গাখীৰ লম গাখীৰতকৈ ভাল ক্লিনজিং একোৱে হ'ব নোৱাৰে এই গৰমৰ দিনত আপোনালোকে যদি গাখীৰে স্কিনখন ক্লিন কৰে তেতিয়া হলে স্কিনখন সাফাও হ'ব স্কিনত থকা কলা দাগ স্পট দূৰ হ'ব স্কিনখন গ্লো হ'ব আৰু স্কিনখনৰ ভিতৰৰ পৰা সাফা হ'ব গতিকে আপোনালোকে সদায় গৰমৰ দিনত গাখীৰেৰে স্কিনখন সাফা কৰিব গাখীৰৰ লগত আৰু এবিধ বস্তু মিলাই মই স্কিনখন সাফা কৰিম এতিয়া মই আপোনালোকক দেখুৱাম গাখীৰেৰে স্কিনখন কেনেকৈ সাফা কৰিব লাগে তাৰ কাৰণে মই এচামুচৰ জোখাৰে এয়া গাখীৰ লৈ ললো এই গাখীৰত মই অকনমান নেমু মিক্স কৰি লম এতিয়া মই এটুকুৰ নেমু কাটি ললো নেমু ৰসটো মোক বেছি নালাগে 3 পৰা 4 টোপাল লাগিব আৰু আপোনালোকৰ কাৰোবাৰ যদি স্কিনখন খুব বেছিকৈ ড্ৰাই তেতিয়া হলে আপোনালোকে এই গাখীৰত নেমু ৰসটো নিমিলাব আৰু যি সকলৰ স্কিনখন ড্ৰাই নহয় অইলি হয় আপোনালোকে নেমু ৰস মিলাব গৰমৰ দিনত সাধাৰণতে প্ৰায় সংখ্যক মানুহৰে স্কিনখন অইলিয়ে হৈ থাকে সেইকাৰণে মই নেমু মিলাম যি সকলৰ ড্ৰাই স্কিন আপোনালোকে এই গাখীৰত অকনমান মৌ মিলাই লব ড্ৰাই স্কিনৰ সকলে মৌ মিলাব আৰু অইলি স্কিনৰ সকলে নেমু মিলাব এতিয়া মই ইয়াতে মিলাম 3-4 টোপাল মান নেমু ৰস এই নেমু ৰস গাখীৰত দিলে স্কিনখন ক্লিন বেছিকৈ হ'ব সেইকাৰণে মই নেমু ৰস মিলাইছো আৰু স্কিনখনৰ অইল ওলোৱা সমস্যাটো দূৰ হ'ব এই গাখীৰতে মই এটুকুৰা কটন তিয়াই লৈছো কটন তিয়াই লৈ অকনমান চেপি লৈছো লৈ পেলাই মুখখন এতিয়া সাফা কৰি মানেকে এটুকুৰা কটন আপোনালোকে এনেকৈ গাখীৰত তিয়াই ল'ব তিয়াই লৈ 2 মিনিট মাসাজ কৰি স্কিনখন ক্লিন কৰিব এনেকৈ ক্লিন কৰিলে স্কিনখন ভিতৰৰ পৰা সাফা হ'ব আৰু ইয়াৰ পাছত যেতিয়া আমি এটা ফেস পেক বনাই লগাম সেই ফেস পেকটোৱে ভাল কামত দিব এই কটন টুকুৰাই মুখখন 2 মিনিট মাসাজ কৰি মই ক্লিন কৰি ললো ক্লিন কৰি লোৱাৰ পাছত এতিয়া মই এখন টাৱেল তিয়াই লৈছো এই তিতা টাৱেলখনেৰে মুখখন মচি লম এনেকৈ যদি আপোনালোকে স্কিনখন ক্লিন কৰে তেতিয়া হলে খুব ধুনিয়াকৈ সাফা হ'ব আৰু স্কিনৰ কলা দাগ স্পট সকলোবোৰ দূৰ হৈ যাব
এতিয়া মোৰ ফাৰ্স্ট ষ্টেপটো কমপ্লিট হ'ল এতিয়া মই আপোনালোকক সেকেন্ড ষ্টেপত এটা খুব বঢ়িয়া ফেস পেক বনাই দেখুৱাম যিটোৱে আপোনালোকক গৰম দিনত স্কিনখন ঠাণ্ডা কৰিবলৈ সহায় কৰিব স্কিনখনৰ উজ্জ্বলতা আনিব স্কিনৰ কলা দাগ দূৰ কৰিব স্কিনৰ সানবাৰ্ন দূৰ কৰিব সেই ফেস পেকটো কেনেকৈ বনাও চাও বলক এই ফেস পেকটো বনাবলৈ মোক লাগিব প্ৰথমে দৈ ললো মই 1 চামুচ দৈটো আপোনালোকে এনে ধৰণে 1 চামুচ লৈ লব গৰমৰ দিনত স্কিনখন ভাল কৰি ৰাখিবলৈ হলে আপোনালোকে স্কিনৰ বাহিৰৰ পৰা কেয়াৰ কৰাৰ উপৰিও আপোনালোকে স্কিনৰ ভিতৰৰ পৰাও কেয়াৰ কৰিব লাগিব ভিতৰৰ পৰা কেয়াৰ কৰিবলৈ হলে আপোনালোকে প্ৰচুৰ পৰিমাণে পানী খাব লাগিব আৰু সিজনেল যিবোৰ ফ্ৰুট সেইবোৰ খাব লাগিব তেনেকৈ আপোনালোকে যদি খোৱাৰ ওপৰতো যত্ন কৰে বাহিৰৰ পৰাও যত্ন কৰে তেতিয়া হলে আপোনালোকৰ স্কিনখনত কলা দাগো নহব কলা দাগ থাকিলে দূৰ হ'ব আৰু আপোনালোকৰ স্কিনখনত ধুনীয়া গ্লো কৰিব ইয়াৰ পাছত আমাক লাগিব এটা বিলাহী এই বিলাহীটো এতিয়া মই দুটুকুৰ কৰি কাটি লম এতিয়া এই বিলাহীৰ ৰসটো মই এই দৈৰ লগত মিক্স কৰিম বিলাহীয়ে আমাৰ স্কিনৰ উজ্জ্বলতা আনিবলৈ সহায় কৰে স্কিনৰ কলা দাগ দূৰ কৰাত সহায় কৰে স্কিনৰ বলি ৰেখা দূৰ কৰাত সহায় কৰে স্কিনখন ইয়ং হৈ থকাত সহায় কৰে এয়া দৈৰ লগতে মই বিলাহীৰ ৰসখিনি দি ললো এতিয়া মই দুইটা বস্তু মিক্স কৰি লম দৈ আৰু বিলাহীৰ ৰস মিক্স কৰা হৈ গল ইয়াতে এতিয়া মই মিক্স কৰিম 1 চামুচ পিঠাগুড়িও আমাৰ স্কিনৰ কলা দাগ দূৰ কৰাত বহুত বেছিকৈ সহায় কৰে সেই কাৰণে পিঠাগুড়ি ললো আৰু পিঠাগুড়ি আমাৰ স্কিনখন ঠাণ্ডা কৰি ৰখাটো সহায় কৰে তিনিটা বস্তু আকৌ এবাৰ মিক্স কৰি লৈছো ইয়াৰ পাছত আমাক লাগিব অকনমান মৌ লাগিব আধা চামুচতকৈও কম মই এইকণ মৌ লৈছো দেখিছেনে অকনমান মৌ লৈছো মৌয়ে আমাৰ স্কিনৰ উজ্জ্বলতা আনাত বহুত বেছিকৈ সহায় কৰে স্কিনৰ কলা দাগ দূৰ কৰিবলৈ সহায় কৰে স্কিনখন টাইট কৰি ৰখাত সহায় কৰে স্কিনখন উলমি আহিবলৈ নিদিয়ে মৌ দি লোৱাৰ পাছত আকৌ গুটেই কেইটা বস্তু মিক্স কৰি লৈছো এতিয়া এটো তৈয়াৰ হৈ গল গৰমৰ দিনত লগোৱাৰ বাবে খুব বঢ়িয়া এটা ফেস পেক যেটো ফেস পেকে আমাৰ স্কিনখন ঠাণ্ডা কৰি ৰখাত সহায় কৰিব স্কিনৰ কলা দাগ দূৰ কৰিব স্কিনৰ উজ্জ্বলতা আনিব স্কিনৰ জ্বলা পৰা দূৰ কৰাত সহায় কৰিব এতিয়া এই ফেস পেকটো আপোনালোকে কেনে ধৰণে লগাব লাগে সেইটো দেখুৱাইছো অকনমান লগাই লব প্ৰথমতে লগাই লোৱাৰ পাছত এতিয়া মই 2 মিনিট এনেকৈ মাসাজ কৰিম এনেকৈ মাসাজ কৰি দিলে স্কিনত থকা যিবোৰ ডেড স্কিন সেল বা শুকান মিট ছাল সেইবোৰ দূৰ হৈ যাব আৰু স্কিনখনত স্কাৰ্বৰ কাম কৰিব আৰু লগতে এটা ভাল ফেস পেকৰ কাম কৰিব আপোনালোকে সেই কাৰণে ফেস পেকটো লগাই 2 মিনিট মাসাজ কৰি দিব দুই মিনিট মাসাজ কৰি হৈ গল 2 মিনিট মাসাজ কৰি হৈ যোৱাৰ পাছত এতিয়া মই বাকি থকা যিকন পেক সেইকন দাঁত এটা পলে মুখত লগাই দিম এতিয়া মোৰ ফেস পেকটো মুখত লগাই হৈ গল এতিয়া মই এই ফেস পেকটো 15 পৰা 20 মিনিট মুখত লাগি থাকিবলৈ দিম তাৰ পাছত ঠাণ্ডা পানীৰে মুখখন ধুই দিম আপোনালোকে এই ফেস পেকটো মুখত লগোৱাৰ পাছত 15 পৰা 20 মিনিট ৰাখিব তাৰ পাছত ঠাণ্ডা পানীৰে মুখখন ধুই দিব ঠাণ্ডা পানীৰে মুখখন ধুই দিয়াৰ পাছত আপোনালোকে ঘৰত যেটো ময়শ্চাৰাইজাৰ লগায় সেই ময়শ্চাৰাইজাৰটো লগাব ময়শ্চাৰাইজাৰ লগোৱাৰ পাছত আপোনালোকে সানস্ক্ৰিন লগাবলৈ নাপাহৰিব সানস্ক্ৰিনটো বহুত জৰুৰী হয় গৰম দিনৰ বাবে আপোনালোকে ঘৰৰ ভিতৰত থাকিলেও সানস্ক্ৰিন লগাব ঘৰৰ বাহিৰত গলেও গৰমৰ দিনত সানস্ক্ৰিন লগাব নহলে স্কিনখনত সানবাৰ্ন হ'ব আৰু এনেকৈ সানবাৰ্ন হৈ লাষ্টত আপোনালোকৰ স্কিনখনত পিগমেন্টেশনৰ দাগ আহিব সেই কাৰণে আপোনালোকে এই গৰমৰ দিনত সানস্ক্ৰিন লগোৱাটো বহুত জৰুৰী হয় আৰু এই ফেস পেকটো আপোনালোকে সপ্তাহত 3 দিনকৈ লগাব পাৰিব গুটেই কিটা বস্তু নেচাৰেল বস্তু হয় গতিকে আপোনালোকে সপ্তাহত 3 দিনকৈ লগালে একো সাইড ইফেক্ট নহয় আপোনালোকে লগাব পাৰিব আজিৰ ভিডিওটো ইমানে আছিল ভিডিওটো চাই নিশ্চয় আপোনালোকে ভাল পাইছে আপোনালোকৰ স্কিনৰ কাৰণে উপযোগী হ'ব বুলি ভাবিছে তেতিয়া হলে সোনকালে মোৰ অসমীয়া হাউসৱাইফ চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু আপোনালোকৰ ফ্ৰেণ্ডৰ লগত মোৰ এই ভিডিওটো শেয়াৰ কৰিব নতুন এটা ভিডিওৰ সৈতে নতুন এটা টিপছৰ সৈতে আপোনালোকৰ মাজলৈ আকৌ আহি আছো তেতিয়ালৈকে নমস্কাৰ আজিলৈ আহো